উপনিৰ্বাচনত চামগুৰি উপনিৰ্বাচনত আমাৰ দৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কমিটিত আলোচনা হৈছে আৰু ইতিমধ্যে আমি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আমি চামগুৰিত উপনিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত এইবাৰ আমি এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত আছোঁ যাতে যিগৰাকী প্ৰাৰ্থীক লৈ প্ৰথমবাৰৰ কাৰণে চামগুৰি সমষ্টিটো আমি দখল কৰিব পাৰিম। আমি আশা কৰিছোঁ হয়তো কিছুদিনৰ ভিতৰতে আমাৰ কেইবাগৰাকী লোকেও তেওঁলোকে আশা ব্যক্ত কৰিছে তেওঁলোকে উপনিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ, কিন্তু আমাৰ দলে মানে এজন আটাইতকৈ শক্তিশালী ভাল এজন জনপ্ৰিয় এজন প্ৰাৰ্থী আমি বিচাৰি আছোঁ যাতে আমি এইবাৰ জিকিব পাৰোঁ। এইবাৰ কিন্তু উপনিৰ্বাচনত চামগুৰিত আমি এটা ৰেকৰ্ড কৰিম, প্ৰথমবাৰৰ কাৰণে সমষ্টিটো আমাৰ ইউডিএফৰ দখলত আহিব বুলি আমি আশাবাদী। এইবাৰ যিটো আমাৰ বিপৰ্যয় হৈছিলে লোকসভা নিৰ্বাচনত, ইয়াৰ পিছত যেন আমাৰ কৰ্মীসকলৰ মাজত এটা নতুন জাগৰণ সৃষ্টি হৈছে, যেন নতুনকৈ প্ৰাণ পাইছে এনেকুৱা লাগিছে। আচলতে আমাৰ দলৰ কাৰণে হয়তো এনেকুৱা এটা ফলাফল দৰকাৰ আছিল, আমি এতিয়া যিটো অনুভৱ কৰিলোঁ, কাৰণ এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আমি যিমান ডিষ্ট্ৰিক্ট কমিটিবিলাক বনাইছোঁ বা য'তে আমি মিটিং কৰি আছোঁ, পূৰ্বৰ তুলনাত বহুত বেছিকৈ মানুহ আহি আছে আৰু বহুত মানুহে এইবাৰ ভোট ইলেকশ্যনৰ পিছত কিন্তু বহুতে নিজৰ ভুলটো বুজি পাইছে। বহুতে কৈ আছে যে এইবাৰ আমি কিছুমান অপপ্ৰচাৰত আমি ভুল গৈ পেলাই আমি ভুল কৰি পেলালোঁ। আমি বহুতে হয়তো তেওঁলোকে কংগ্ৰেছক ভোট দিয়া মানুহেও আজি কৈ আছে যে আমি আচলতে আগতে ইউডিএফক ভোট দিওঁ, এইবাৰ আমি কিছুমান অপপ্ৰচাৰ কাৰণে এইবাৰ আমি দি দিলোঁ, কিন্তু অহাবাৰৰ পৰা আমি আৰু ভুল নকৰোঁ। আমি দলটো জীয়াই ৰাখিব লাগিব, দলটো কৰিব লাগিব।